নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেলৰ আজিৰ ভিডিঅ'টোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ নতুন বিজ্ঞান পাঠ্যপুথিৰ ৮ নম্বৰ অধ্যায়ৰ আমাৰ পৃথিৱীখন এই বাৰ্তিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ বিচাৰিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু বহীত লিখি ল'বা। মই ইতিমধ্যে আগৰ পাঠৰ প্ৰতিটো ভিডিঅ' আগবঢ়াই আহিছোঁ। গতিকে মোৰ চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে প্ৰতিটো ভিডিঅ' চাব পাৰিবা। তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ১ নম্বৰ প্ৰশ্নত আছে, সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ পৃথিৱীয়ে কিমান সময় লয়? উত্তৰ, প্ৰায় ৩৬৫ দিন। ২ নম্বৰ প্ৰশ্ন, পৃথিৱীখন দেখিবলৈ কেনেকুৱা? উত্তৰ তোমালোকে এনেদৰে লিখিবা, পৃথিৱীখন দেখিবলৈ প্ৰায় কমলা এটাৰ দৰে, তলে ওপৰে চেপেটা। ৩ নম্বৰ প্ৰশ্ন, পৃথিৱীখন এটা মূৰৰ পৰা আনটো মূৰলৈ কিমান দীঘল? উত্তৰ, প্ৰায় ১৩,০০০ কিলোমিটাৰ। ৪ নম্বৰ, পৃথিৱীৰ উপৰিভাগত মাটিভাগ কিমান, পানীভাগ কিমান? উত্তৰ, মাটি ২৯ ভাগ আৰু পানী ৭১ ভাগ। তাৰপিছত ৫ নম্বৰ প্ৰশ্ন আছে, পৃথিৱীখন কিয় ধুনীয়া ঠাই? উত্তৰ, পৃথিৱীখনত সকলো ধৰণৰ জীৱ আৰু গছ-গছনি থকা বাবেই পৃথিৱীখন ধুনীয়া ঠাই। ৬ নম্বৰ প্ৰশ্ন, পৃথিৱীখন কেইধৰণে ঘূৰি আছে? উত্তৰ তেনেদৰে লিখিবা, পৃথিৱীখন ২ ধৰণে ঘূৰি আছে। ৭ নম্বৰ প্ৰশ্ন, দিন ৰাতি কেনেকৈ হয় লিখা? উত্তৰ তেনেদৰে লিখিবা, সূৰ্যৰ পৰা পোহৰ আহি পৃথিৱীত পৰে, কিন্তু পৃথিৱীখন প্ৰায় গোলাকাৰ, গতিকে সূৰ্যৰ পোহৰ এফালেহে পৰে, আনফালে নপৰে। পোহৰ পৰা ঠাইবোৰত দিন হয় আৰু পোহৰ নপৰা ঠাইবোৰত ৰাতি হয়। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবা আৰু কিবা জানিব লগা থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিবা। তাৰপিছত ৮ নম্বৰ প্ৰশ্নত আছে, শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। ক নম্বৰত আছে, পৃথিৱীখন দেখিবলৈ ঠিক ফুটবলটোৰ দৰে হয়। ইয়াতে এইটোক অব্লিক বুলি কয়, নহয়। ইয়াৰে কোনটো হ'ব, হয় হ'বনে নহয় হ'ব? তোমালোকে উত্তৰত লিখিবা হয়, কাৰণ পৃথিৱীখন দেখিবলৈ ঠিক ফুটবলটোৰ দৰে হয়। এতিয়া খ নম্বৰ প্ৰশ্ন, পৃথিৱীৰ পানীভাগ মাটিভাগতকৈ কম, বেছি? ইয়াৰে কোনটো হ'ব, বেছি, অৰ্থাৎ পৃথিৱীৰ পানীভাগ মাটিভাগতকৈ বেছি। গ নম্বৰ প্ৰশ্ন, সাগৰৰ তলিত গছ-গছনি আছে নাই? ইয়াৰে কোনটো হ'ব, আছে, অৰ্থাৎ সাগৰৰ তলিত গছ-গছনি আছে। ঘ নম্বৰ, পৃথিৱীখন লাটুমৰ দৰে ঘূৰে আৰু সেইবাবে দিন ৰাতি হয় নহয়? ইয়াৰে কোনটো হ'ব, হয়, অৰ্থাৎ পৃথিৱীখন লাটুমৰ দৰে ঘূৰে আৰু সেইবাবে দিন ৰাতি হয়। ঙ নম্বৰ প্ৰশ্ন, সূৰ্যৰ চাৰিওফালে ঘূৰোতে পৃথিৱীখন ১ ছেকেণ্ডত ২০, ১০, ৩০ কিলোমিটাৰ যায়। ইয়াৰে এইটো কোনটো হ'ব, ৩০, অৰ্থাৎ সূৰ্যৰ চাৰিওফালে ঘূৰোতে পৃথিৱীখন ১ ছেকেণ্ডত ৩০ কিলোমিটাৰ যায়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ পৃথিৱীখন এই বাৰ্তিৰ প্ৰশ্ন উত্তৰ ইমানতে সামৰণি মাৰিলোঁ। গতিকে তোমালোকে ভিডিঅ'টো চাই ধুনীয়াকৈ বহীত লিখি ল'বা আৰু পঢ়িবলৈ অভ্যাস কৰিবা।
ভিডিঅ'টো চাই কেনেকুৱা পালা যদি ভাল লাগিলে তেন্তে লাইক এটা কৰি দিয়া আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰি দিয়া যাতে তেওঁলোকেও এই ভিডিঅ'টো পায় আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন প্ৰেছ কৰিবা যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকৰ নটিফিকেশ্যন গৈ পায় ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ পুনৰ লগ পাম আৰু নতুন ভিডিঅ'লৈ ধন্যবাদ